Hi everyone, Assalamu alaikum, namaskar. মই মাসুমা আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে আৰু এতিয়া টাইম হৈছে 8টা বাজিছে। মই 7টা বজতে উঠিলো। হাজবেন্ডটো এইমাত্ৰ কলেজলৈ গ'ল আৰু তেওঁৰ 8:30 পা ক্লাছ আছে মানে। সৰি 8টা বজাৰ পৰা ক্লাছ আছে। তেওঁ ওলাই গ'ল মানে 8টালৈ 10 মিনিট থাকোতে ওলাই গ'ল। আৰু মই আহি পেলাই চাহটা খালো আটাৰ মানে ৰুটি বনাইছিলো আটাৰ ডো মই ৰাতিয়ে মানে বনাই মেলি থৈ দিও মৰ্নিং উঠি পেলাই চাহ বনাও আৰু ৰুটিকিটা বেলি পেলাই বনাও মানে মোৰ ইজি হয় কাৰণ মই কলেজ জয়েন কৰিছো মৰ্নিংৰ পৰা মোৰ ক্লাছ থাকে মোৰ ক্লাছ আছে আজিও ক্লাছ আছে আজি ক্লাছ আছে 9:30 পা মই টাইমটো খালি পাহৰি যাও 9:30 পৰা আছে সো এতিয়া হাজবেন্ড গ'ল মই এতিয়া গা পা ধুই উলাই মেলি ৰেডি হম সাতাটো খালুৱে তো মই আজি মৰ্নিংৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু লগতে এটা স্পেশাল বস্তু আপোনালোকে দেখা পাব ব্লগটোতে তো চাই থাকিব ভিডিওটো একেবাৰে শেষলৈকে আৰু মই এতিয়া গা পা ধুই আহিলো আহি পেলাই এটো সানস্ক্রিন লগাব লৈছো যেহেতু বাহিৰত বহুত ৰ'দ আৰু গৰম দিন হয় গৰম দিন আৰু ঠাণ্ডা দিন দিপলা নহয় সানস্ক্রিন লগাব লাগি আমি যেতিয়া বাহিৰলৈ ওলাই যাও লগোৱাটো বহুত ইম্পৰ্টেন্ট হয় ওলাইছো এই তাঁতি হাৰিখন পিন্ধি যাম যেহেতু বহুত গৰম দিছে বাহিৰত বহুত ৰ'দ দেখিছেনে ৰ'দৰ তাপ কেনেকুৱা বহুত ৰ'দ দিছে এখন হাৰিয়ে পিন্ধি যাম আৰু লগতে এটো ব্লাউজ পিন্ধিম যেটো হাজবেন্ডে ৰাতি ষ্টিক কৰি পেলাই থৈ দিছিলে মানে তো একদম ৰেডি হৈয়ে আপোনালোকক লগ পাই আছো আৰু এতিয়া অলপ মুখত পাউডাৰ লগালো যেহেতু গৰম দিন একো বেলেগ ক্ৰীম স্ক্ৰীম লগোৱা নাই নহলে ঘামিটো চেছে হৈ যাম আৰু ন আৰু এটো লিপষ্টিকৰ কালাৰটো মোৰ বহুত ভাল লাগে একচুয়ালি লিপষ্টিকটো মোৰ নহয় বাৰ হয় কালাৰটো বহুত ভাল লাগে কাৰণে মই বাৰ পৰা লৈ আহিছো মানে বহুত ধুনিয়া হয় কালাৰটো আৰু এনেকুৱা টাইপৰ কালাৰ আমাৰ মিডিয়াম স্কিন টোনৰ লগত বহুত ধুনিয়া সুট কৰে মানে আৰু মই ৰেড কালাৰে লিপষ্টিক বেছিকে লগাও ব্ল্যাক কালাৰ লিপষ্টিক মই নলগাও কাৰণ মোক সুট নকৰা নিচিনা লাগে আৰু লগতে এই যে ৰেড কালাৰ ইয়াৰিংস বহুত পুৰণা হয় কিন্তু মোৰ ফেভাৰিট হয় এই ইয়াৰিংস জুৰে মই পিন্ধি লৈছো আৰু ঘড়ীটো পিন্ধিবই লাগিব যেটো বহুত ইম্পৰ্টেন্ট হয় টাইম চাব কাৰণে আৰু লগতে খাৰু পিন্ধি লৈছো খাৰু মই এনে ঘৰতে পিন্ধি নাথাকো ওলাইছলাই গলেহে পিন্ধু মানে মোক মাৰিয়েটো গালিয়ে পাৰি থাকে যে বিয়া হলি খালি হাতে কিয় থাকাও খাৰু পিন্ধি থাকিব লাগে কিন্তু মোৰ ভাল নালাগে জানেনে একদম বেয়া পাও মই খাৰু পিন্ধি তথাপি পিন্ধি ললো আৰু তাৰপিছত চেণ্ডালো পিন্ধি ললো এবোৰ বস্তু এনে ঘৰত থাকিলে পিন্ধিব নোৱাৰি কাৰণ গৰম দিন নহয় মই এনেও এবোৰ পিন্ধি থাকিব কাৰণে ঘৰতে বেয়া পাও মানে ওলাইছলাই গলে পিন্ধু বাৰু আৰু স্প্ৰেটো বহুত ইম্পৰ্টেন্ট ন গৰম দিনৰ কাৰণে আৰু এয়া মই উলাই মেলি পুৰা ৰেডি হৈ গলো আৰু এতিয়া মই যাম টমটম দিয়ে যাম যেহেতু হাজবেন্ডটো গলে গৈ নহলে তেওঁৰ লগতে যাব পাৰিলো হয় টাইমটো নিমিলে ন তেওঁ উলাই মেলি ৰেডি হৈ গলো আৰু ইয়াতে আছে বেগটো আৰু এতিয়া এই বুকখন লব লাগিব এইখন হৈছে কলেজখন মই আহি পাই গলো আৰু ভিতৰটো এটা ভিডিও কৰিব নোৱাৰিমে বেলেগ দিন দেখাম বাৰু হাই एवरीवन মই হাৰি পিন্ধা দেখিছে মই কলেজৰ পৰা আহিছো মানে ক্লাছ কৰা আহিছো মাত্ৰ নতুনকে জয়েন কৰিছো কলেজত ফাৰ্স্ট দিনাখন যোৱা ভিডিও মই কৰিছো অলৰেডি আপলোড হে দিয়া নাই আপোনালোকে দেখা পাব আজিটো 3 দিন নে 4 দিন মানে হল বাৰু গৈ থকা আজি ভিডিও কৰা কাৰণ হৈছে আজি 14 মে হয় আৰু ভিডিওটো পাওতে চাগে অলপ দেৰি হ'ব আপোনালোকৰ আজি মোৰ হাজবেন্ডৰ বাৰ্থডে হয় মানে সো মৰ্নিংত মই গলো এই ক্লাছ কৰাই মিলি এতিয়া ঘৰলৈ আহিলো আৰু আহোতে তেওঁৰ কাৰণে এটা গিফট আৰু কেক লৈ আহিছো মানে যেহেতু হাজবেন্ডৰ বাৰ্থডে হয় আৰু এনেকুৱা অলপ স্পেশাল দিন হলে অলপ সেলিব্ৰেট কৰি ভাল লাগে ন তেওঁটো নালাগে কৈছিলে তথাপি মই লৈ আহিছো আৰু মানে হাজবেন্ডে গম না পায় তেওঁৰো ক্লাছ আছে তো তেওঁ কলেজতে কৰে মানে তেওঁৰ ক্লাছ চলিয়ে আছে বাৰু মোৰ ক্লাছ শেষ হল হে কাৰণে মই গুছি আহিলো মানে আৰু মই প্ৰিপাৰেচনো কৰিব লাগিব হে কাৰণে গুছি আহিলো আহাৰ সময় তেওঁৰ কাৰণে এটা গিফট ললো মই দেখুৱাইছো বাৰু কি লৈছো আৰু এটা বাৰ্থডে কেক লৈ আহিছো আৰু একদম অৱস্থা দেখিছেনে মোৰ শেষ হৈ গৈছে এনেকুৱা গৰম দিছে কেদিন মানৰ পৰা আজিটো 3-4 দিন মানৰ পৰা পুৰা ৰ'দ দি আছে একদম পুৰা গৰম
বাহিৰততো ওলাবই নোৱাৰি একদম গৰমত ঘামি চামি কলা পুৰি একদম শেষ হৈ গৈছোঁ বাৰু এতিয়া মই বেক কেমেৰা দি দেখুৱাইছোঁ হাজবেণ্ডৰ কাৰণে কি ল'লোঁ আৰু বাৰ্থডে কেকটো দেখুৱাইছোঁ বাৰু এয়া হাজবেণ্ডৰ কাৰণে এটা গিফ্ট মানে হাজবেণ্ডৰ চেণ্ডেল এযোৰৰ বহুত দৰকাৰ হৈ আছিলে তেওঁ মানে মোক কৈ আছিলে যে মই চেণ্ডেল এযোৰ ল'ব লাগে ৰাফ ইউজৰ কাৰণে কাৰণ সেইকাৰণে ভাবিলোঁ চেণ্ডেলযোৰে দিয়াটো তেওঁক ভাল হ'ব তেওঁ মানে জোতা ঢেৰ আছে এতিয়া গৰম দিনততো জোতা পিন্ধিব নোৱাৰি ন চেণ্ডেল লাগে সেইকাৰণে চেণ্ডেলযোৰ ল'লোঁ আৰু বাটা কোম্পানীৰ হয় প্ৰাইচটো মই নকওঁ বাৰু গিফ্টৰ প্ৰাইচ কৈ দিলে ভাল নালাগে ন চ' ৰাফ ইউজৰ কাৰণে এনেকুৱা এযোৰ চেণ্ডেল ল'লোঁ তেওঁৰ কাৰণে এনেকুৱা এযোৰ চেণ্ডেল ল'লোঁ তেওঁৰ কাৰণে ৰাফ ইউজ কৰিবলৈ কলেজ চলেজ পিন্ধি যাব পাৰিব তেওঁ ক্লাছ কৰাব যায় যে আৰু মানে মই ভাবিছোঁ যে গিফ্ট দিলে এনেকুৱা দিব লাগে যাতে ইউজফুল হয় এইটো তেওঁ পিন্ধিব পাৰিব সেইকাৰণে এইটো দিলোঁ আৰু ইয়াতে আছে কেকটো ইয়াতে চেলত টিপ মাৰা আছে নেকি এইটো খুলিব লাগিব আৰু মই যেতিয়া কাটিম তেতিয়াই দেখুৱাম দিয়ক আপোনালোকক এতিয়া নেদেখুৱাওঁ আৰু এইটো এতিয়া মোক দোকানীয়ে কৈছে যে আপুনি গৈ পেলাই ফ্ৰিজত ভৰাই ৰাখিব এইটো মই এতিয়া ফ্ৰিজত ভৰাই ৰাখোঁ আৰু এইটো সামৰি থৈ দিওঁ এইটো হৈছে বাৰ্থডেৰ কেকটো দেখুৱাই দিছোঁ আৰু হাজবেণ্ডো কলেজৰ পৰা আহি পালে তেওঁ গা ধুই আছে ভাবিলোঁ গা ধুই থকা মানে কেকটো ইয়াতে আনি পেলাই ৰেডি কৰি ৰাখোঁ কাৰণ ইয়াতে কাটিব দিম আৰু মই বাৰ্থডে বুলি একো ৰুম চুম ডেকৰেশ্যন কৰা নাই আজিকালি কৰে ন বাৰ্থডে বুলি বেক চাইডে হেপী বাৰ্থডে লিখে বেলুন চেলুন লগাই পুৰা ডেকৰেশ্যন কৰে মই তেনেকুৱা একোৱেই কৰা নাই একদম সিম্পল টাইপত সেলিব্ৰেশ্যন কৰিব বিচাৰিছোঁ সেইকাৰণে এটা কেক লৈছোঁ সিম্পল চাই আৰু তেওঁৰ কাৰণে এটা গিফ্ট লৈছোঁ এতিয়া যাওঁ হাজবেণ্ডক মাতি লৈ আহোঁ তাৰ পাছত তেওঁৰ ৰিয়েকশ্যনটো চাব কেনেকুৱা হয় তো চাই থাকিব ভিডিঅ'টো মই কলেজৰ পৰা বাহিৰে বাহিৰে গৈছোঁ জানটোৰ কাৰণে চাওঁ গিফ্টটো সারপ্রাইজ এটা দিন মানুহে সেলিব্রেট কৰিব লাগে জান ইমানো আৰু ভাল নহয় বাটাৰ ৰাফ ইউজৰ কাৰণে লাগে বুলি কৈছে যে পিছে বাটাৰ হৈ যাও ইমান দামী নহয় চাব নালাগে কিন্তু চাও হৈছে নাই পাঁচশো কিলো দুখন নহলে এটা কিবা এটা খুলিব নোৱাৰিম কি খৰচ কৰিব নোৱাৰিম নেকি সদায় নকৰোঁ নহয় এদিন বাৰ্থডে বুলিহে এটা দিন এদিনটো যেন মই এনেকৈ যাব দিম নে হ'ব নহয় চাই লওঁ ইয়াতকৈ বোলে ডাঙৰ চাইজ নাই হ'ব হৈছে হা হৈছে আকৌ ওলাব নেকি নাই মই ৰাফ ইউজ দিছোঁ যে কৈছে ৰাফ ইউজৰ কাৰণে বাটাৰ লৈ যায় আৰু এইটো ভিজাব পাৰিব একো নহয় বোলো ভালেই আছে কলেজ গ'লে ভিজাব পাৰিব আপোনাৰ পচন্দ আছে নাই একো নহয় ছাৰ আপোনাৰ এটা দিন মই কৰিব নোৱাৰিম নেকি থাকক ইয়াত কি লিখা আছে দেখিছে নাই ইয়াৰ হাজবেণ্ড চাহিলতৰ ওচৰত যে হেৰিখন আছে বেকাৰীখন হাজবেণ্ড ইয়াতে অলপ ইম'চনেল হৈ গৈছিলে মানে তেওঁ কান্দি দিছিলে মোৰো বেয়া লাগিছিলে তেওঁ কান্দি দিলে নাজানো কিয় মোৰো চকুৰ পানী ওলাই যায় মানে মোৰো সেইকাৰণে কান্দা ওলাই গৈছিলে আৰু তেওঁ কান্দাৰ ৰিজনো আছে বাৰু মই কম দিয়ক কেতিয়াবা আপোনালোকক এতিয়া নকওঁ হ'ব এটা আজি দিনটো কান্দিব নালাগে মোৰ ভ্লগটো মই এতিয়া এইখিনিতে শেষ কৰোঁ আৰু ভ্লগটোৰ একেবাৰে শেষত কেইখনমান ফটো মই বাৰ্থডেৰ এড কৰি দিছোঁ আশা কৰিছোঁ যাতে আপোনালোকে চাই ভাল পাব
আৰু যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই